শ্ৰদ্ধাৰ আজি এই সম্বৰ্ধনা সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখৰ আসনত বহি থকা ঘিলামৰাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, অসমৰ বিভিন্ন স্থানৰ পৰা আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, মোক আজি মৰম চেনেহেৰে উপচাই দিয়া ঘিলামৰাৰ বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল, আমাৰ ইংগিতৰ সভাপতি সম্পাদক তথা বিষয়ববীয়া সদস্যা আৰু শুভাকাংক্ষীসকল আৰু ঘিলামৰাবাসী ৰাইজ, আজি মোৰ বাবে এই দিনটো, এই মুহূৰ্তটো মোৰ জীৱনৰ বিৰল অমৃতময় মুহূৰ্ত। খুব কম মানুহৰ সৌভাগ্যত এনে এটা পৰিৱেশ, এনে এটা অনুষ্ঠান, এনে এটা মৰম পাবলৈ সক্ষম হয়। ঘিলামৰাৰ দৰে এটা জেগাত, এখন ঠাইত চাকৰি কৰিবলৈ আহিবলৈ পোৱাটোৱে মোৰ সৌভাগ্য। ইতিহাস প্ৰসিদ্ধ ঘিলামৰা, সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, খেলা ধূলাৰ ক্ষেত্ৰতেই হওক, অসমৰ ভিতৰতে ঘিলামৰা এখন চহকী জেগা। এনে এখন ঠাইত আজি ৩৫ বছৰে মোৰ জীৱন যৌৱনৰ যি সোণালী দিনবোৰ ইয়াত কটাবলৈ পোৱা, ইয়াৰ মানুহৰ সংস্পৰ্শলৈ আহিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য। পৃথিৱীত কিছুমান জাতি নিশ্চিন্ন হৈ যায়, কিন্তু সেই জাতিৰ কৰ্ম তথা মানসিক বিকাশৰ যি প্ৰতিবিম্ব, সি মানৱ সমাজক আগবাঢ়ি যোৱা পোহৰৰ বাট দেখুৱায়। ঠিক সেইদৰে মই নিবিড় সান্নিধ্যলৈ অহা ঘিলামৰাৰ বহু প্ৰতিভাৱান ব্যক্তিৰ, মৰমীয়াল ব্যক্তিৰ যি সতেজ মুহূৰ্তৰ প্ৰতিবিম্ব, সেই প্ৰতিবিম্বই মোৰ অনাগত দিনবোৰত আগুৱাই যোৱাত মোৰ প্ৰেৰণা হৈ ৰ'ব। আচলতে মই কি ক'ম এই মুহূৰ্তত, আজিৰ দিনত অন্তৰত যদি বহুত ভাল পোৱা নাথাকে, আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, মানুহবোৰ সকলোৰে হাতত মোবাইল, মানুহবোৰ মেকানিকেল হৈ গৈছে। ঘৰত একেখন মজিয়াত বহি থাকোঁতেও, একেখন বিচনাত বহি থাকোঁতেও গিৰিয়েক, ঘৈণীয়েক, ল'ৰা ছোৱালী সকলো পৃথক পৃথককৈ থাকে, যেন তেওঁলোকৰ মাজত বৃহৎ একোখন প্ৰাচীৰ। ঠিক এনেকুৱা এটা যুগত, এনেকুৱা এটা সময়ত অন্তৰত কিমান ভাল পোৱা থাকিলে, কিমান মৰম থাকিলে আচলতে এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন কৰিব পাৰে আৰু ঘিলামৰাৰ ৰাইজে মোক এনেকৈ মৰম যাচিব পাৰে। মই ইংগিতৰ ল'ৰাবোৰ, ল'ৰা ছোৱালীবোৰ, সদস্যবোৰ, শুভাকাংক্ষীবোৰ, মোৰ বুকুৰ কুটুম, এইকেইদিন মোৰ মনত দুখ লাগি আছে, অন্তৰখনে উচুকি আছে, তেওঁলোকক এৰি যাব লাগিব। ৰাসৰ আখৰাত হওক, নাটকৰ আখৰাত হওক, নাটকৰ স্বাৰ্থত মই তেওঁলোকক বহু টানকৈ কথা কৈছোঁ। আজি এই কাৰণত মই তেওঁলোকক বেয়াকৈ মনত বেয়া ভাৱ নাৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই যেতিয়া প্ৰথম নৰ্থ বেংক মহাবিদ্যালয়ত এপ্লিকেশ্যন দিবলৈ আহিছিলোঁ, তাৰ আগতে মই ঘিলামৰালৈ অহা নাছিলোঁ। বহুতে কৈছিল, বহুতে মানে
মাক বৌতি বুলি মাতো বৌতিয়ে ভয় কৰিছিল ইমান দূৰৰ জেগাত সি অকলে থাকি কেনেকৈ চাকৰি কৰিব সন্দেহ কৰিছিল ঘিলামৰাৰ মানুহবোৰ বা কেনেকুৱা আজি বৌতি নাই বৌতি থকা হলে আজি মই মাতি আনি দেখুৱালেহেঁতেন চাহ বৌতি ঘিলামৰাৰ মানুহবোৰ কেনেকুৱা মোক বিদায় জনাবলৈকে আজি ডাঙৰ সভা পাতিছে ঘিলামৰ ৰাইজৰ ইমান মৰম মই কোনোদিন পাহৰিব নোৱাৰো আজন্ম অমৃত্যু পৰ্যন্ত এই মৰম মোৰ লগত থাকি যাব মই আকৌ আহিম যেতিয়ালৈকে আহিব পৰা হৈ থাকো তেতিয়ালৈকে মই ঘিলামৰলৈ আহিম এটা কথা মই আজি কৈ যাওঁ এটা জাতিয়ে হওক বা এখন ঠাইয়ে হওক অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে যিমানেই আগুৱাই নাযাওঁ যদি সেই ঠাইখনৰ মানুহবোৰ সংস্কৃতিবান নহয় তেতিয়াহ'লে ঠাইখনৰ বা জাতিটোৰ ভৱিষ্যত সুৰক্ষিত নহয় মই আশা কৰিম যে য'ত কলাৰ চৰ্চা হৈ থাকে তাতেই সংস্কৃতিবান মানুহৰ জন্ম হয় সৃষ্টি হয় মই আশা কৰিম অবিৰতভাৱে ঘিলামৰা সংস্কৃতিৰ চৰ্চা হৈ থাকিব আৰু সংস্কৃতিৰ মানুহৰ সৃষ্টি হৈ থাকিব আৰু গোটেই অসমত নহয় গোটেই দেশতে ঘিলামৰাৰ নাম উজ্জ্বল কৰিব আৰু মানুহে ইয়ালৈ ধাৱমান হ'ব মই বেছি নকওঁ সময় বহুত হৈছে ইয়াৰ পিছতে নাটক আছে নাটকত মই নিজেও এটা ৰোল কৰিছোঁ অভিনয় কৰিছোঁ গতিকে আৰু মই কথা ক'লে ক'ব পৰা নাই আচলতে খুব চেপি চেপি ৰাখিছোঁ মোক আনিবলৈ যাওঁতে গাড়ীখনৰ ভিতৰত আমাৰ ভাইটি ৰবীন্দ্ৰ বৰুৱাৰ যোগানন্দই যেতিয়া হুক হুকাই কাটিছিলে সেইবিলাক মুহূৰ্ত আচলতে বুকুত ক'ৰবাত বাজি আছে আৰু এই হলটোত বা আমাৰ যিটো লাইব্ৰেৰী গৃহ তাত আমাৰ ল'ৰা ছোৱালীবিলাক সংগীতৰ ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ লগত কটোৱা বিভিন্ন মুহূৰ্ত নৰ্থ বেংক কলেজ ইংগিত আৰু ঘিলামৰা এই গোটেই ঠাইখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই আছোঁ জড়িত হৈ আছোঁ আৰু বিভিন্ন সময়ত ঘটা কিছুমান সপোন লগা কিছুমান সৰু সৰু টুকুৰা ছবি মই মোৰ সম্পদৰ বৰপেটাত সেয়া মই স্থান দিছোঁ আৰু এই সপোন লগা মৰম লগাই টুকুৰা ছবিবোৰ মোৰ বৰপেটাটো খুলি মই উৰিয়াই চাম তাৰ সুবাস ল'ম আপোনালোকে মোক আশীৰ্বাদ কৰিব মই ঘিলামৰাবাসীক পাহৰি যাব নোৱাৰোঁ মোক যি মৰম দিছে মই যিটো হৈছোঁ মোক যদি আজি দুজনে জানিছে অকল ঘিলামৰাৰ কাৰণে জানিছে ইংগিতৰ কাৰণে জানিছে মই যদি কিবা কৰিছোঁ কিবা কৰিব পাৰিছোঁ নাটক লিখিছোঁ নাটক পৰিচালনা কৰিছোঁ ক'ৰবাত দল লৈ গৈছোঁ সেয়া তাৰ আঁৰত ঘিলামৰাবাসী আমি ইংগিতে ক'ৰবাত নাটক কৰিবলৈ গ'লে ঘিলামৰাৰ মানুহে নিজে নিজে আহি পইচা দি যায় যাবৰ কাৰণে সেইবিলাক কথা সেই টুকুৰা ছবিবোৰ আমি কোনোদিন পাহৰিব নোৱাৰোঁ মোক আশীৰ্বাদ কৰিব ভৱিষ্যত সময়ত মই যাতে সমাজ জাতিৰ বাবে কিবা কৰিব পাৰোঁ ঘিলামৰাৰ বাবে কিবা কৰিব পাৰোঁ আশীৰ্বাদ কৰিব ইয়াকে কৈ মোৰ দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ